মই কালি আহিলোঁ। আজি আহিল আমাৰ পুৰণা বন্ধুবিলাকক লগ পালোঁ। ফেডাৰেশ্যনৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট সহদেৱ দাস, যাৰ লগত তেখেত সভাপতি থাকোঁতে আমি বিভিন্ন জেগাত একেলগে ঘূৰি সমন্বয়ৰ কাম কৰিছিলোঁ। সেই সময়ত বহুত ভয়ানক পৰিস্থিতি আছিলে। তাৰ মাজতে ফেডাৰেশ্যনে বহুখিনি ৰিস্ক লৈ বেংগলী জাতিটোক নিৰাপত্তা দিয়াৰ লগতে সব ক্ষেত্ৰতে বেংগলৰ যিটো অধিকাৰ জীয়াই থকাৰ লৈ কাম কৰি আহিছে। আৰু আজি সমগ্ৰ বেংগলী জাতিক একত্ৰিত কৰি আজিৰ সেই অৱস্থালৈ আনিব পাৰিছে। আৰু বেংগলীৰ যিটো সমস্যা, এই সমস্যা মানুহৰ দৃষ্টিত আনিব পাৰি আজি এই সমস্যা স্থায়ী সমাধানৰ ফালে আগবাঢ়িব পাৰিছে। গতিকে সেইটো এটা খুব ডাঙৰ পদক্ষেপ। গতিকে ফেডাৰেশ্যনে আজি BTCৰ ফেডাৰেশ্যন বিশেষ কৰি সমগ্ৰ অসমৰ বেংগলী জাতিক জাগৰণ কৰি দি পেলাই আজি একত্ৰিত হৈ বেংগলী জাতি সত্তাৰ কাৰণে আৰু বেংগলী জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছে জাতিটো।